এইটোতো স্পষ্ট এই আপোনাৰ বাংলাদেশী মূলৰ মিয়া মুছলমানসকলৰ যিটো তুষ্টিকৰণ যিমান এই তুষ্টিকৰণ চলাব সিমানেই আৰু বিৰোধী নাইকিয়া হ'ব সেইকাৰণে আপুনি কিমান বেয়া লাগে গাঁৱত আমাৰ মানুহখিনি অখিলে গৈ যেতিয়া এই যে আপোনাৰ ফৰেষ্টৰ মাটিৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ পৰা যেতিয়া লিগেলি আপোনাৰ হাইকোৰ্টে কোৱাৰ পাছত সুপ্ৰিম কোৰ্টে কোৱাৰ পাছত যেতিয়া লিগেলি এফেকশ্যন কৰে যে অসমৰ সত্ৰৰ মাটি বচাবলৈ যেতিয়া চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে কাজিৰঙাক বচাবলৈ যেতিয়া চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে বা বটদ্ৰৱা ধানৰ মাটি উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলায় ফৰেষ্টৰ মাটি উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলায় জনজাতীয় ৰাইজৰ মাটিৰ উদ্ধাৰ কৰাৰ কাৰণে যেতিয়া চৰকাৰে প্ৰচেষ্টা চলায় আৰু সেই প্ৰচেষ্টাত বিৰোধ কৰি এই আপোনাৰ যিখিনি উচ্ছেদিত মানুহ সিহঁতক চুমা খাই ফুৰা এই কাৰবাৰটোৱে মানুহ তাৰমানে খিলঞ্জীয়া মানুহ স্বাভিমানী অসমীয়া মানুহে এইবোৰ হজম নকৰে আৰু কৰা নাই এইটো প্ৰমাণ কৰি দিছে আৰু সিহঁতক একেবাৰে নাকচ কৰিছে আৰু এইটো সঁচাকৈ চাবলৈ গ'লে কংগ্ৰেছ এই পাৰ্টিটোৰ কাৰণে লজ্জাৰ বিষয় এই 19জন জিকিছে তাৰে 18জন এই বাংলাদেশী মূলৰ মিয়া মুছলমান জিকিছে এইটো এক্সিডেণ্টলি এজন জিকিছে চাবলৈ গ'লে আৰু অখিলো এক্সিডেণ্টলি জিকিছে চাবলৈ গ'লে আৰু মই ভাবোঁ যে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে কোনো স্বাভিমানী অসমীয়া মানুহে খিলঞ্জীয়া অসমীয়া মানুহে এই বিৰোধী যিটো বিৰোধী তাৰমানে ৰাজনৈতিক দল হিচাপে নহয় তেখেতৰ পলিচি যদি খাৰ্গেয়ে যদি অসমত আহি মুকলিকৈ ক'ব পাৰে যিসকলক বিজেপি চৰকাৰে এফেকশ্যন কৰিছে লিগেলি এফেকশ্যন কৰিছে যে সেইখিনিত বোলে আকৌ মাতি দিমগৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত আকৌ বহাব আকৌ ঘৰ বাৰী দিব এনেকৈ ক'লে কোন অসমীয়া মানুহে এই পাৰ্টিটোক চাব সেইকাৰণে একদম হোৱাইট ৱাছ ফুল আৰু মই ভাবোঁ যে এক্সিডেণ্টলি এই অখিল গগৈ আৰু এজন আমাৰ নায়ব ছাৰ জয়প্ৰকাশ বুলি লিখিছে এই এনেকুৱা এইবোৰ বেছিদিন নাথাকে টিকিব নোৱাৰে